असम के मुख्यमंत्री हेमंत बिस्वा शर्मा पिछले 4 दिनों से डिब्रूगढ़ के दौरे पर रहते हुए आज असम विधानसभा भवन में एक पत्रकार सम्मेलन आयोजित किया। उन्होंने कहा कि মোক একেদিন ইয়াত আহোঁতে দিনৰ কথা ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলোঁ ইভিনিংটো হ'ব ইভিনিং হ'লে মানে কি ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব ৰাতিপুৱা আহি গধূলি গুচি যাব সেইকাৰণে পৰ্যটনৰ পৰা সেইটো অলপ লষ্ট হয় সেইকাৰণে আমি সদায় চেষ্টা কৰোঁ যে কোনোবা মানুহ আহিলে এটা দিন থাকি যাওক নহ'লে হোটেলৰ ৰুমবিলাক খালী হৈ থাকিব সব ৰাতিপুৱা আহিব গধূলি গুচি যাব স্যার এই 17 শিল্পীজনৰ জন্মদিন হয় 122 সংখ্যক হয় কিন্তু আমাৰ তামুলবাৰী ডিব্ৰুগড়ৰ পৰা প্ৰায় 14 কিলোমিটাৰ হয় কিন্তু লোকপ্ৰিয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটো সংৰক্ষণ সংগঠনৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াও আছে আমি উদযাপনৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই প্ৰশাসনৰ পৰা এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে কাৰণ কি হয় চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয় ডিচি যাব লাইট যাব ধামধুম গাড়ী যাব সাধাৰণ ৰাইজ দূৰত গুচি যায় সেইকাৰণে ভোলাগুৰিতটো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে তামুলবাৰীতো আমি কৰাত কোনো আপত্তি নাই কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল মই চাই ল'ম এইবাৰ আহিলে কোনো আপোনালোকে দেখিব আৰু মই গুৱাহাটীত গৈয়ে তেখেতৰ লগত ভিচি এখন কৰিম যাতে সোনকালে এই যিটো গেছ নিৰ্গমন বা তেল নিৰ্গমনৰ যিটো ঘটনা ঘটি আছে সেইটো যাতে তৎকালীনভাৱে সমাধান হয় যাৰ যাৰ ক্ষতি হৈছে পৰিৱেশ হাম কটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব যাৰ যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম তাৰ বিষয়েও মই ONGC আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত আজি গধূলি মই কথা পাতিম বহুবিলাক ৰাইজ কেম্পত আছে কোনোবা ৰিলেটিভৰ ঘৰত আছে ঘৰৰ পৰা তেওঁলোকে কাপোৰ কানিখিনিও আনিব পৰা নাই কাৰণ তাতে ওচৰত গ'লে অত্যন্ত ভীষণ তাপ হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে ওচৰলৈকেও যাব নোৱাৰি ক্ষতিপূৰণ বিষয়ে আমি আলোচনা কৰি থাকিম আজি মই এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে বা ল'ৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে কিতাপকেইখন কিনিব পাৰে এটা সামান্য বৰঙণি এটা মই এতিয়া আগবঢ়াম কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই এইটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব প্ৰথম প্ৰায়োৰিটি হৈছে যাতে ৱেলটো আমি বন্ধ কৰিব পাৰোঁ দ্বিতীয় প্ৰায়োৰিটি হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব পাৰোঁ 332 of exactly not 350 10 or 15 will be less so গতিকে এই গোটেইখিনি কাম যোৱাকালি মই দেখি অহাৰ পিছত হাতত লৈছোঁ আৰু আজি গুৱাহাটীত গৈয়ে যেতিয়া মই পুৰী ডাঙৰীয়াৰ লগত ভিচি এখন কৰিম তেতিয়া গোটেই কথাখিনি আৰু পৰিষ্কাৰ হ'ব তেতিয়া মই অহাকালি বা গধূলি মোৰ টুইটত আপোনালোকক গোটেই কথাখিনি জনাব পাৰিম কিন্তু আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ তেওঁলোকে অনাৰ যিটো প্ৰস্তাৱ দিছে তাকো মই ফলো আপ কৰিম আৰু মানুহখিনিক যাতে কোনো কাৰণতে পৰিৱেশটো বেয়া নহয় বা মানুহখিনিৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা ল'ম আৰু অহা কালি বা পৰহি পৰিস্থিতি নিৰীক্ষণ কৰি থাকিম আৰু দৰকাৰ হ'লে মই আকৌ এবাৰ শিৱসাগৰলৈকে আহিম মই প্ৰায় 40টা ফাইল 90খন চিঠি আৰু এই ধৰণে আমাৰ কাম কাজবোৰ চলি থাকে গুৱাহাটীত নথকাৰ কাৰণেও আমাৰ কাম কাজৰ কোনো অসুবিধা হোৱা নাছিলে
এইবাৰ ডিব্ৰুগড়ত থকা সময়ছোৱাত আমি কেইটামান সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ ওপৰত খুব ডেফটত গৈ আমি এনালাইচিছ কৰোঁ আৰু সেই সমষ্টিকেইটাৰ বিভিন্ন আঁচনি আমি অনুমোদন জনাওঁ, সমস্যাৰ সমাধান কৰোঁ। এই সমষ্টিকেইটা হ'ল চিচিৰ বৰগাঁও, মাজুলী, মাহমৰা আৰু দুলীয়াজান। এই চাৰিওটা সমষ্টিৰে গুৰুত্বপূৰ্ণ ৰাস্তা, ইলেক্ট্ৰিচিটি, মথাউৰি, মাটি সম্পৰ্কীয় বিভিন্ন সমস্যা এই সময়ছোৱাৰ ভিতৰতে আমি সমাধান কৰোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ডিব্ৰুগড়ত থকা কালছোৱাতে মই অসম মেডিকেল কলেজৰ চিটি হস্পিটেল ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সৈতে আধাৰশিলা স্থাপন কৰোঁ আৰু মিড ডে মিলৰো আমাৰ চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থাৰো আমি আধাৰশিলা স্থাপন কৰোঁ। যোৱাকালি মই ডিব্ৰুগড়ত নিশা কটালেও দিনটোত মই লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰিছিলোঁ। লখিমপুৰ জিলাতো কেইবাটাও উন্নয়নমূলক কাম কাজত মই সাক্ষী হোৱাৰ মোৰ সৌভাগ্য হৈছিল। ধেমাজিতো বিশেষকৈ চিচিৰ বৰগাঁৱত কেইবাটাও দল সংগঠনক সাক্ষাৎ কৰিছিলোঁ আৰু নিশা মই শিৱসাগৰৰ বৰিচুক ভাটিপাৰ গাঁৱলৈ গৈছিলোঁ, য'ত নেকি ONGCৰ যিটো ৱেলৰ পৰা বৰ্তমান গেছ নিৰ্গমন হৈ আছে তাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা তেওঁলোকৰ অভাৱ, অভিযোগ, সমস্যাৰ বুজ লৈছিলোঁ। আপোনালোক সকলোৱে জানে যে 12 জুনৰ পৰা এই ঘটনা আৰম্ভ হয় আৰু আজিৰ দিনটোত প্ৰায় 350টা পৰিয়াল কেম্পত আছে আৰু তেওঁলোকে এটা উৎকণ্ঠাৰ মাজেৰে সময় পাৰ কৰিছে। আজি ৰাতিপুৱা অসমৰ মুখ্য সচিব ডাঙৰীয়াই আমাৰ ONGCৰ চেয়াৰমেনৰ লগত কথা বতৰা পাতিছিলে এই সম্পৰ্কত আৰু ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু USAৰ পৰা, আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক তেওঁলোকে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ৱেলটো ব্লক কৰিব পৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম ছেক্ৰেটাৰীৰ লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰোঁ সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম। সেই পৰম্পৰাটো এই মাহতো আমি অব্যাহত ৰাখিছোঁ। যোৱা 14 তাৰিখে মই ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু আজি 17 তাৰিখ মই গুৱাহাটীলৈ উভতি যাম। ডিব্ৰুগড়ত থকা সময়ছোৱাত মই টোটেল 42টা সংগঠনক সাক্ষাৎ কৰোঁ আৰু ইয়াৰ ভিতৰত কিছু ব্যক্তিগত সাক্ষাৎকাৰীসকলো আছিলে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ব্যক্তিসকলক বা সংস্থাসকলক সহায় কৰাৰ মুৰব্বীসকল প্ৰত্যেক মাহতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ অহাৰ যিটো এটা চলাব নোৱাৰে, চৰকাৰে বাগানকেইখন বিক্ৰী কৰি দিব, তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে। যিখন এই চিটি হস্পিটেলৰ আধাৰশিলা কৰিলে, কোনটো জন ভেৰিফাইড মেডিকেল স্কুলখনৰ কেম্পাছতে আছে। নামাকৰণটো ভেৰিফাইড মেডিকেল কৰাত মোৰ একো নাই, কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছোঁ আৰু বস্তুখিনি। মানে আমাৰ কি হ'ল, এটা 75 ইয়াৰ্ছ যেতিয়া ভাৰত পাৰ হ'ল, তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে চব থলুৱা হৈ যাওক, গোটেইবিলাক আমাৰ নাম ধাম কাম, যেনেকৈ প্ৰধানমন্ত্ৰী জেগাটোৰ নাম আছিল ৰেচ কোৰ্চ, ঐতিহ্যমণ্ডিত নাম আছিল, তেওঁ কৰ্তব্য পথ কৰি দিলে। গতিকে ডিব্ৰুগড় ৰাইজে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই, কিন্তু আমি লাহে লাহে, কাৰণ এই গোটেইবিলাকত যদিও
নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত, কিন্তু তাত ক'ৰবাত এটা ঔপনিৱেশিকতাবাদৰো গুণ থাকে। সেইকাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান, যে নামবোৰ থাকিব লাগে নালাগে, বহুতবিলাক ডিবেট ছ'চিয়েল মিডিয়াতো পাব। ডিব্ৰুগড় ৰাইজে যদি মোক মেমৰেণ্ডাম দিয়ে মই কৰি দিম। মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই। আপোনালোকে